যোৱাকালি এডিআৰিৰ 29 ছেপ্টেম্বৰত আহিবলগীয়া পৰীক্ষাৰ কিছু ইনষ্ট্ৰাকশ্যনৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ। চ' তাৰে কেণ্ডিডেট ইনষ্ট্ৰাকশ্যনৰ আজি অফিচিয়েল নটিচ এখন পাব্লিছ কৰিছে সেৱাৰ ৱেবছাইটত, ঠিক আছে। তো যোৱাকালি অলৰেডি মই দুটা পইণ্টৰ কথা আপোনালোকক কৈছিলোঁৱে যে ৱাটাৰ বটল লৈ যাব পাৰিব এইবাৰ এক্সামিনেশ্যন চেণ্টাৰত আৰু কুৱেশ্যন পেপাৰ লৈ আহিব পাৰিব, ঠিক আছে। তাৰে অফিচিয়েল নটিচ আজি সেৱাৰ ৱেবছাইটত পাব্লিছ কৰা হৈছে। তো মই আৰু কেইটামান পইণ্ট আছে ইয়াতে, তো ভিডিঅ'টো গোটেইখিনি আপোনালোকে চাওক। আৰু আজি আপোনালোকক এক্সাম ষ্ট্ৰেটেজিৰ ওপৰতে ভিডিঅ' এটা দিম বুলি কৈছিলোঁ। চ' আজি সময় নহ'ল, অহাকালি ট্ৰাই কৰিম মৰ্ণিঙতে ষ্ট্ৰেটেজিৰ ওপৰতে ভিডিঅ' এটা দিবলৈ, কাৰণ বহুতৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ষ্ট্ৰেটেজি ভুল হোৱাৰ কাৰণে ভাল কেণ্ডিডেটে ভাল স্ক'ৰ কৰিব নোৱাৰিলে, বহুত ছেকশ্যন এৰি থৈ আহিব লগা হ'ল। সেই ভুলটো যাতে পুনৰাবৃত্তি নহয় তাৰে কাৰণে আমাৰ ষ্ট্ৰেটেজিটো খুব ইম্পৰ্টেণ্ট। এক্সামৰ আপুনি বছৰে বছৰে যিমানে পঢ়ি নাযাওক কিয়, যদি এক্সামত এই 3 ঘণ্টাটো ভালকৈ ইউটিলাইজ কৰিব নোৱাৰে তেতিয়া একো কাম নাই। আপুনি ডেইলি ৰান কৰি আছে, পুলিচৰ ক্ষেত্ৰত চাওক, আপুনি ডেইলি ৰান কৰি আছে, ডেইলি হাই জাম্প লং জাম্প কৰি আছে, যোনটো যেতিয়া PST হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তেতিয়া যদি আপুনি দৌৰিব নোৱাৰে তেতিয়া 1 বছৰ 2 বছৰ দৌৰাৰ কোনো অৰ্থ নাথাকিব। চ' মৰ্ণিঙতে ভিডিঅ'টো প্ৰভাইড কৰিম। তো এতিয়া আমি চাই লওঁ যে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ দ্য কেণ্ডিডেটছ কি লিখিছে। বিফ'ৰ ষ্টাৰ্টিং দ্য আনচাৰ OMR আনচাৰ শ্বীট, কেণ্ডিডেট মাষ্ট এনচিয়ৰ ডেট OMR আনচাৰ শ্বীট belongs to him her on the basis of roll number mentioned অন দ্য OMR আনচাৰ শ্বীট। কি কৈছে, OMR আনচাৰ শ্বীটটো যেতিয়া আপোনালোকে পাব তেতিয়া ভালদৰে চেক কৰি ল'ব যে OMR আনচাৰ শ্বীটৰ ৰোল নাম্বাৰটো আপোনাৰ ৰোল নাম্বাৰ হয় নে নহয়, ঠিক আছে। যদি নহয় তেতিয়া লগে লগে ইনভিজিলেটৰক আপোনালোকে ইনফৰ্ম কৰিব, ঠিক আছে। ছেকেণ্ড পইণ্ট, কেণ্ডিডেটছ আৰ এডভাইজ টু ভেৰিফাই দ্য লোকেশ্যন অফ দ্য এক্সামিনেশ্যন ভেনু a day in advance so that they do not face any problem on the day examination। কি কৈছে, যাতে এক্সামিনেশ্যনৰ দিনত আপোনালোকে কোনো প্ৰব্লেম বা অসুবিধাৰ সন্মুখীন হ'ব নালাগে, তাৰে কাৰণে কি কৈছে আগদিনাখনে আপোনালোকে চেণ্টাৰ এবাৰ ভিজিট কৰি চাই ল'ব বা লোকেশ্যনটো চাই ল'ব যে কোনটো যিহেতু ইণ্টাৰনেট বন্ধ কৰি দিয়া হয়, বহুত কেণ্ডিডেট এনেকুৱাও দেখা গৈছে যে গুগল মেপটো অন কৰি পেলাই এক্সাম দিবলৈ গৈ আছিল কিন্তু ইণ্টাৰনেটটো আগতে কাটি থৈ দিলে, ঠিক আছে। চ' লোকেশ্যনটো বিচাৰিয়ে নাপালে। ত' সেই ভুলটো যাতে নহয়, চ' আগদিনাখনে আপোনালোকে লোকেশ্যনখিনি স্ক্ৰীনশ্বট মাৰি থৈ দিব যে ক'ৰ পৰা কেনেকৈ যাব লাগিব, বুজি পাইছেনে। All candidates are directed to report at least 1.5 hours before the commencement of examination through the checking and fixing। কি কৈছে যে এক্সাম ষ্টাৰ্ট হোৱাৰ এটলিষ্ট 1.5 ঘণ্টা আগতে চেণ্টাৰ পাব লাগে বুলি কৈছে। তাৰমানে 9টা বজাত ষ্টাৰ্ট হ'লে আপোনালোকে 7:30 বজাত ট্ৰাই কৰিব, যিহেতু জেম বহুত লাগিব, ঠিক আছে। কেণ্ডিডেট হাই ছেকেণ্ডেৰীটো বেছি আছিলে, ইয়াতো ভালে কেণ্ডিডেট আছে। চ' কেয়াৰফুল থাকিব যাতে টাইমতে চেণ্টাৰ পায়গৈ। 3 নম্বৰ পইণ্ট, নো কেণ্ডিডেট শ্বেল পাৰ্মিটেড টু এণ্টাৰ এক্সামিনেশ্যন চেণ্টাৰ আফটাৰ দ্য গেট ক্লজিং। গেট ক্লজিং হ'লে আপোনালোকে এক্সাম চেণ্টাৰত আৰু সোমাব নোৱাৰে। নো কেণ্ডিডেট শ্বেল পাৰ্মিটেড টু এণ্টাৰ দ্য এক্সামিনেশ্যন চেণ্টাৰ উইদাউট এডমিট কাৰ্ড, ভেলিড ID প্ৰুফ, প্ৰপাৰ ফিক্সিং, ঠিক আছে। কি কৈছে, ভেলিড এডমিট কাৰ্ড ল'ব লাগিব আৰু ID প্ৰুফখন লাগিব, এইখিনি জানে আপোনালোকে। ফৰ স্পীডি ফিক্সিং এইবিলাক আৰু নপঢ়ো, এইখিনি জানে। এডমিট কাৰ্ড ডাউনলোড সেৱা ৱেবছাইট, এ ক্লিয়াৰ প্ৰিণ্ট আউট A4 সাইজ পেপাৰ, ঠিক আছে। এডমিট কাৰ্ড বহুতে হাই ছেকেণ্ডেৰী পষ্ট কাৰ্ড ভুলকৈ লৈ গৈছিলে, যে কি হৈ গৈছিলে A4 নলৈ কিনে আপোনাৰ লিগেল পেপাৰত লৈ গৈছিলে বা দীঘল হৈ গৈছিলে লিখাবোৰ, ডাঙৰ হৈ গৈছিলে আপোনাৰ ফণ্টবোৰ, বুজি পাইছেনে। চ' এডমিট কাৰ্ডটো ভালদৰে আপোনালোকে লেপটপৰ পৰা বা কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট কৰি ল'ব A4 সাইজত, ঠিক আছে। ভেলিড আইডেণ্টিটি প্ৰুফ, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড এইবিলাক লৈ ল'ব। ব্লু আৰু ব্লেক পেন লাগিব, লগতে প্লাষ্টিক কাৰ্ড লাইক ডেবিট কাৰ্ড এণ্ড মিনিমাম কেছ লৈ এক্সাম চেণ্টাৰত সোমাব পাৰিব। আৰু যিটো নাম্বাৰ 5ৰ পইণ্টটো, ট্ৰান্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ বটল উইদাউট লেবেল। কি কৈছে, এইবাৰ আপোনালোকে পানী বটল লৈ এক্সাম চেণ্টাৰত যাব, খুবেই গুৰুত্বপূৰ্ণ পইণ্ট এইটো। পানী বটল আপোনালোকে ট্ৰাই কৰিব চবেই লৈ যোৱাৰ কাৰণে, কিন্তু কেয়াৰফুলি ল'ব যাতে OMR শ্বীটত আপোনাৰ পানী নপৰে। OMR শ্বীটত পানী পৰিলে কিন্তু একদম চব বেয়া হৈ যাব, ঠিক আছে, সেইটো কেয়াৰ থাকিব। যদি এইখিনি আপোনালোকে কেয়াৰ কৰিব নোৱাৰে তেতিয়া লাগিলে নল'ব। বাট যিহেতু গৰম বহুত পৰিছে, ডিহাইড্ৰেশ্যন হৈ যায় বডি, চ' লৈ গ'লে বেটাৰ, কিন্তু ট্ৰান্সপাৰেণ্ট ল'ব যাতে পানীটো দেখা যায়। হোৱাইট কালাৰৰ বটল লোৱাৰ বেছি ট্ৰাই কৰিব, আইৰণ বটল বা তামাৰ বটল সেইবিলাক নল'ব, ঠিক আছে। আৰু যাতে প্লাষ্টিক বটল ল'লেও কোনো ধৰণৰ যাতে লেবেল নাথাকে, বুজি পাইছে, কোনো ধৰণৰ ষ্টিকাৰ এইবোৰ যাতে লগোৱা নাথাকে, এইবিলাক আপোনালোকে পেলাই ধুনীয়াকৈ লৈ যাব পাৰিব। কেণ্ডিডেটছ উইল বি এলাউড টু টেক এৱে দেয়াৰ কুৱেশ্যন বুকলেট আফটাৰ দ্য এক্সামিনেশ্যন। তো ভেৰি গুড পইণ্ট। 6 নম্বৰ পইণ্টটো যে এক্সাম শেষৰ পিছত আপোনালোকে কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব পাৰিব। তো আফটাৰ দ্য এক্সামিনেশ্যন ইজ অ'ভাৰ, OMR আনচাৰ শ্বীট will be first collected by invigilator।
ফাৰ্ষ্ট আপোনালোকৰ OMR শ্বীটখন ইনভিজিলেটৰে আপোনালোকৰ পৰা কালেক্ট কৰিব দ্য কেণ্ডিডেট শ্বেল ৰিমেইন চিটেড ইন দ্য এক্সামিনেশ্যন হল এডিশ্যনেল 5 মিনিট এক্সাম 12টা শেষ হ'ব আৰু 5 মিনিট বহিব লাগিব ঠিক আছে তো খৰধৰকৈ ওলাই নাহিব 5 মিনিট বহিব দিছে ক্লিয়াৰলি মেনশ্যন কৰিছে দ্য কেণ্ডিডেট শ্বেল ৰিমেইন seated in the examination hall additional 5 minutes once invigilator has verified the receipt of OMR sheet receipt থাকিব নহয় এব যেটা verify হৈ যাব ঠিক আছে verify হোৱাৰ পিছত candidates will allow to take their question booklets and leave the examination question booklet লৈ আপোনালোকে examination hall টেক কৰিব পাৰিব ঠিক আছে সো এইখিনি ইনস্ট্ৰাকশন আছিল ইয়াতে দুনিয়া ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ সিগনেচাৰ কৰা আছে ঠিক আছে সো 29 ৰ পৰীক্ষাৰ কাৰণে এই গুটেই নোটিছটো তো যিসকলে এতিয়ালৈকে গম পোৱা নাই তেওঁলোকলৈ ভিডিওটো ডেফিনেটলি শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে পানী বটল লৈ যোৱাৰ সুবিধা পায় কাৰণ বহুতে পানীৰ কাৰণে অসুস্থ হৈ যায় তো বুজি পাইছেনে এইখিনি কৰিব আৰু কোৱেশ্চন বুকলেট ধুনীয়াকৈ লৈ আহিব পাৰিব বাকি কোৱেশ্চন বুকলেটৰ ৰাফ ওয়াৰ্কবিলাক কোৱেশ্চন বুকলেটতে কৰিব বাকি মই মৰ্নিংত ষ্ট্ৰেটেজি ভিডিওটো সকলোকে লগ পাম টিল দেন চেনেলটো কোনোবা নতুন থাকিলে সাবস্ক্ৰাইব কৰি ৰাখিব তলত টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলত মই ইয়াৰ এইটো PDF টো তাতে পোষ্ট কৰি দি আছো চাই ল'ব ধুনীয়াকৈ থ্যাংক ইউ সো মাচ